যোৰহাট চিনামৰা সদৰ তিনিআলিত বৃহৎ অগ্নিকাণ্ডৰ ঘটনা। সাজিদুৰ ৰহমান নামৰ ব্যৱসায়ীজনৰ গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। প্ৰায় 10 কোটিৰ অধিক টকা মূল্যৰ সম্পত্তিৰ ক্ষতিৰ সন্দেহ। মেচাৰ্ছ আৰবি ইলেক্ট্ৰিক এণ্ড হাৰ্ডৱেৰ দোকানৰ গুদামত সংঘটিত এই অগ্নিকাণ্ড। 5খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাৰ চেষ্টা অব্যাহত। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AIN লাইভ। ঘটনাটো মইতো ইয়াৰ ওচৰৰ স্থায়ী বাসিন্দা হয়, কিন্তু মই আপোনাৰ যেতিয়া মই ধোঁৱাটো দেখিছোঁ, ধোঁৱা দেখি পেলাই মই ওলাই আহিছোঁ। ওলাই আহি পেলাই ইয়াত আহি পেলাই দেখিছোঁ যে গোটেইখিনি জ্বলি আছে। কিন্তু সবিশেষ মোৰ ইয়াতে ওচৰতে তেখেতৰ ঘৰ মোৰ সদৰ কমাৰবস্তি বুলি কয়। কমাৰবস্তি ইয়াতে বস্তুটো এতিয়ালৈকে ভিতৰততো মই গম পোৱা নাই, কিন্তু প্ৰায়খিনি বোলে জ্বলিছে বুলি স্থানীয় ৰাইজৰ পৰা গম পাইছোঁ। আৰু পিছফালে গুদাম আছিলে তেখেতৰ, এইটোতো গোটেইটো ডাঙৰ গুদাম হয়। তেখেতৰ গোটেই হাৰ্ডৱেৰ মেটেৰিয়েলছে আছে, গোটেইখিনি হাৰ্ডৱেৰ মেটেৰিয়েলছ আছে, সেইবুলি গম পাইছোঁ। আৰু বাকী একো তেনেকৈ জানিব পৰা নাই। দুজনক সুধিছোঁ, কিন্তু প্ৰায়খিনি হেৰি হৈছে বুলি গম পাইছোঁ। অগ্নিকাণ্ড একচুৱেলি ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট বুলি কৈছে। কথা হ'ল কি, এতিয়া চবতকৈ ডাঙৰ কথা হ'ল ফায়াৰ ব্ৰিগেড দুৰ্বল। ফায়াৰ ব্ৰিগেড দুৰ্বলৰ কাৰণে এইটো অৱস্থা হৈছে। যে যিমান দেৰি হ'ল জুই লগা, এখন ফায়াৰ ব্ৰিগেডে এতিয়া পানী মাৰি আছে। অকল এখন ফায়াৰ ব্ৰিগেড এটা ছাইডত পানী মাৰিলে ইফালে জুই জ্বলি যায়। এতিয়া সম্পূৰ্ণ অগ্নি নিৰ্বাপক পূৰা দুৰ্বল বুলি ক'ব লাগিব। এইটো চিধা দেৰি কৰিছে, দুখন আহিছে, এখনত পানী নাই গুচি গৈছে, এখনত এটা ছাইডত পানী মাৰি আছে। এনেকৈ নহয়, গেছ চেছ কিবা ইমাৰ্জেঞ্চি থাকিব লাগে। জুই জ্বলাটোৱে আকস্মিক হয়, আকস্মিকৰ কাৰণে সদায় ৰেডি থাকিব লাগিব। ৰেডি নথকাৰ ফলত আজি এইটো অৱস্থা হৈছে। জুই জ্বলিছে হয়, কিন্তু নুমুৰিব পৰা নাই, এতিয়ালৈকে সমৰ্থ হোৱা নাই ফায়াৰ ব্ৰিগেড। ধন্যবাদ। এইখন সদৰ চিনামৰা সদৰ তিনিআলিৰ ওচৰত এইখন হাৰ্ডৱেৰ দোকান আছিলে। হাৰ্ডৱেৰ কেমিকেল ৰং চং এনেকুৱা বস্তু থাকে। এই মোটামুটি আপোনাৰ হ'ব বেছি 1 কোটি বেছি হ'ব, 5 crore ওপৰত হ'ব। এভৰিথিং আছে, হাৰ্ডৱেৰ এভৰিথিং আছে। বহুত ডাঙৰ গুদাম, বহুত চব পায়। হাৰ্ডৱেৰ যি বিচাৰে, এটা ঘৰৰ কাৰণে যি সামগ্ৰী লাগে চব পায়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।